तापत्रय विनाशाय श्रीकृष्णाय नमः श्रीकृष्णाय नमः श्रीकृष्णाय नमः ओ नमो भगवते वासुदेवाय सकल निगम अल्पतरु तार फल महा भागवत हुकमुखे आई भूमित हईल विदित रखत चतुर जितु जाना कृष्णर शरणे दिया मन परम हन्तुए पियोक रखय अमृत परम हन्तुए पियोक रखय अमृत इतु भागवत समस्त शास्त्र तत्व नाना अर्थ আছে জানা আত সাধু সংগ বিনেয়াক বুজিবাক নপাৰিবা ইটো কথা কহিলো সাক্ষাৎ ৰাম ইটো কথা কহিলো সাক্ষাৎ কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ ৰাম परम श्रद्धाभाजन बाप बान्धव आई मातृ समस्त अपना सब महामहंतर चरणर धूलि शिरत लई अपना हमें आज्ञा प्रदान करा এই বৈকুণ্ঠৰ কল্পতৰু পুৰাণ সূৰ্য বেদান্তৰ সাৰ মহন্ত পুৰাণ শ্ৰীমদ ভাগৱত পাঠৰ বাবে আগবাঢ়িছোঁ। আমি মহামূৰ্হমতী আপনা সব গুণী জ্ঞানী সন্ত মহন্তই আজিৰ এই পাঠ ভাগি আমি আগবঢ়াবলৈ যাওঁতে আপনা সবৰ সহযোগিতা কৃপা কৰুণা আমি আশা কৰিছোঁ। হে বাপ আই মাতৃসকল, এয়া বেদান্তৰ সাৰ মহাভাগৱত।
এয়া সূৰ্য পুৰাণ বুলি কৈছে ভাগৱতক। আমাৰ গুৰুজনাই কৈছে, শুনিওক সৰ্বজন কৃষ্ণ তয়ৰ প্ৰিয় মন, মহাভাগৱত কথা সাৰ, ইহে পুৰাণৰ সূৰ্য ভকতিৰ প্ৰকাশক, সমস্ত শাস্ত্ৰৰ সাৰোদ্ধাৰ। পুৰাণৰ সূৰ্য মহাভাগৱত য'ত উদিত হয় তাত আন্ধাৰ নাথাকে। এই আন্ধাৰ কিহৰ আন্ধাৰ? জ্ঞানৰ আন্ধাৰ, অৰ্থাৎ অজ্ঞানতাবিলাক নাইকিয়া হৈ যায়। সেইকাৰণে ভাগৱতৰ মাহাত্ম্য সম্বলিত এটি অধ্যায় পদ্ম পুৰাণৰ উত্তৰখণ্ডত 504টা শ্লোকত 6টা অধ্যায়ৰ প্ৰথম অধ্যায়ৰ 76 নম্বৰ শ্লোকত এই কথাষাৰ কৈছে, ভাগ্যোদয়েন বহু জন্ম সমাৰ্জিতেন সৎসংগং লভতে পুৰুষো যদা বৈ, অজ্ঞান হেতু কৃত মোহ মদান্ধাকাৰ নাশং বিধায় হিত দোদতে বিবেক। সাধু সংগ লৈ ভাগৱত কথা শ্ৰৱণ কৰিলে আমাৰ মাজৰ পৰা অজ্ঞান হেতুকৃতা মোহ মদান্ধাকাৰ, অজ্ঞানতা, মোহগ্ৰস্ততা, দম্ভ, দেশ্য, ঈৰ্ষা, অসূয়া ভাৱনা এইবিলাক নাইকিয়া হৈ যায় বুলি কৈছে। সেইকাৰণে সাধু সংগত থাকি কৃষ্ণ কথা শুনিবৰ কাৰণে গুৰুজনাই কৈছে, কৰা পানকলয়টো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ, সাধু সংগে যত্ন কৰি পিয়াক কৰ্ণ ভৰি, সমস্ত আপদ কৰা দূৰ। এই সাধু সংগ বহু ভাগ্য আৰু পুণ্যৰ বলত পায় বুলি কৈছে। সেইকাৰণে কৈছে ভাগ্যোদয়েন বহু জন্ম সমাৰ্জিতেন, বহু জন্ম জন্মান্তৰৰ সাধনাৰ ফলত ভাগ্যৱান ব্যক্তিবিলাকে সাধুৰ সংগ লাভ কৰিব পাৰে। আৰু সাধু সংগ লাভ কৰিলে সৎসংগমংচ লভতে পুৰুষ যদা বৈ, সৎসংগ লাভ কৰা পুৰুষসকলৰ, জীৱসকলৰ কি হয়? অজ্ঞানতা, মোহ, মদ, অহংকাৰ, দম্ভ, দেশ্য ভাৱবিলাক নাইকিয়া হয় আৰু কি সৎ বিবেকৰ উদয় হয়। গতিকে আমি ভাবিছোঁ আমাৰ আটাইৰে ভাগ্যোদয় হৈছে, ভগৱন্তই আমাক কৃপা কৰিছে। ভগৱন্তৰ কৃপা নহ'লে ভগৱন্তৰ কথাও শুনিব নোৱাৰি। সেইকাৰণে ভাগৱতৰ পদ্ম পুৰাণৰ উত্তৰখণ্ডৰ প্ৰথম অধ্যায়ৰ 12 নম্বৰ শ্লোকতে কৈছে, এতাদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধানি বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্য তদা ভাগৱত লভে। জন্ম জন্মান্তৰৰ সাধনাৰ ফলত, পুণ্যৰ ফলতহে বোলে ভাগৱত কথা গ্ৰহণ কৰিব পাৰি, ভাগৱত শুনিব পাৰি বুলি কৈছে। গতিকে আমি আটাই জন্ম জন্মান্তৰৰ পুণ্য সঞ্চিত থকাৰ কাৰণে সেইকাৰণে কৈছিল, যাহাৰ পুণ্য আছে অসংখ্যাত, সিহে পাতে কাণ কৃষ্ণ কথাত। যাৰ অসংখ্য পুণ্য জমা হৈ আছে, সেই পুণ্যৱান ভাগ্যৱানজনেহে বোলে কৃষ্ণৰ কথা শুনিব পাৰে, অন্যথা শুনিব নোৱাৰে। কোনে কোনে শুনিব নোৱাৰে? অনেক জন্মৰ মহা পাপ আছে জাত, নলৈব কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। অনেক জন্মৰ মহাপাপ ৰাখি যাৰ জমা হৈ আছে, সি কৃষ্ণৰ নাম ল'ব নোৱাৰে বুলি কৈছে। সেইকাৰণে
কংসবধত গুৰুজনাই কীৰ্তনৰ কংসবধ খণ্ডত কৈছে বোলে পাপীজনে হৰি নুখুমৰে, পাতকে মুখত চেপি ধৰে, অন্য সুমৰন্তে শুনি মৰে, পাপে চিত্ত উচপিচ কৰে, হৰি ধ্বনি শুনি কাণ ফাটে, নিন্দা কৰি ফুৰে হাতে বাটে। মানে কোনে শুনিব নোৱাৰে? পাপীজনে হৰি নুখুমৰে। পাপেৰে ভৰি থকা লোকসকলে ঈশ্বৰৰ নাম কেতিয়াও শুনিব নোৱাৰে। পাপে চিত্ত উচপিচ কৰে, চিত্তত পাপ ভৰি আছে কাৰণে সি উচপিচাই থাকিব। অন্যে সুমৰন্তে শুনি মৰে, পাপে চিত্ত উচপিচ কৰে, অৰ্থাৎ অন্যই স্মৰণ কৰিলেও সি উচপিচাই থাকিব। হৰি ধ্বনি শুনি কাণ ফাটে, নিন্দা কৰি ফুৰে হাতে বাটে। হৰিৰ নাম ক'ৰবাত যদি ধ্বনিতও হৈছে তেতিয়াহ'লে তেওঁৰ যেন কাণ ফাটি যাব। সেই লোকজনে কাণত সোপা দি ধৰিব আৰু নিন্দা কৰি ফুৰে হাতে বাটে। চাৰিওফালে নাম লোৱা লোকসকলক নিন্দা কৰি ঘূৰি ফুৰিব। গতিকে আমি যদি এই কথাষাৰ ভাবিবলৈ যাওঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি তেনেধৰণৰ ব্যক্তি নহয়। আমি কাণ পাতি শুনিবৰ কাৰণে ৰৈ আছোঁ ইয়াত, নহয়নে আইসকল, বাপসকল? বাপজনে ইমান সুন্দৰ সুব্যৱস্থা কৰি দিছে আৰু আমি ইয়াত বহু দূৰ দূৰণিৰ পৰা বিভিন্নজনে বিভিন্ন কষ্ট কৰি হ'লেও আমি ইয়াত উপস্থিত হৈছোঁ। আমি কিহৰ কাৰণে আহিছোঁ? ঈশ্বৰৰ কথা শুনিবৰ কাৰণে আহিছোঁ, কৃষ্ণ কথা শুনিবৰ কাৰণে আহিছোঁ। তেনেহ'লে আমি পুণ্যৱান জীৱ, আমি ভাগ্যৱান জীৱ। সেইবাবে আমি এই যে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে ইয়াত উপগত হৈছোঁ, এয়া আমাৰ পৰম ভাগ্য। তেনেহ'লে সেই বাপ আই মাতৃসকল, এই ভাগ্য থকাৰ উপৰিও ভাগৱতত আৰু এটা কথা কৈছে, শত কোটি জন্মান্তৰে হৈয়ে ভাগ নৰ শৰীৰ জীৱে তেবে পা এলাগ তাত যে মোৰ দয়া হইল যা প্ৰতি সেইহে কৰিবে পাৰে আমাত ভকতি। ইয়াতো এই কথাকে কৈছে যে শতকোটি জন্মান্তৰে হৈয়ে মহাভাগ, জন্মান্তৰৰ ফলত হোৱা আমাৰ সৌভাগ্যই নৰ শৰীৰক জীৱে তেৱেই পাৱে লাভ। নৰ শৰীৰ লাভ কৰিব পাৰি। মনুষ্য জীৱন পোৱাটো ইমান সহজ কথা নহয়। বহু ভাগ্য আৰু পুণ্যৰ বলতহে বোলে মানুহ জীৱন পায়। এই কথা মাধৱ পুৰুষে ঘোষাত লিখিছে, অত মহাদুখে পুণ্য কৰি অপবৰ্গ যজ্ঞ নৰতনু পায়া পৃথিৱীত বিষয় তমজি ৰৈল ইটো খেদ হৰি সেৱাতে যি আপোনাক আত্ম ঘাত কৰি সিটো মহাপাপী আপুনি বঞ্চিত ভৈল। আগতে আমি বহুত দুখ কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, 84 লক্ষ জনীত বাৰ বাৰ আয়াজাত কৰিলোঁ। কবিও কৈছে, কতবাৰ জনমিলোঁ তোমাৰ কোলাতে আই, গৈছিলোঁ আকৌ উভতি অপূৰণ কৰ্মৰ ভাৰ বান্ধি লৈ ঘূৰি ঘূৰি আহিছোঁ উভতি।
তাৰমানে কবিৰ ভাৱদৰ্শনতো এইটোৱে প্ৰকাশ হৈছে, আমি বহুবাৰ জন্ম হৈছোঁ, বহুবাৰ আমাৰ মৃত্যু হৈছে। গতিকে আমি এই যে জন্ম মৃত্যুৰ পাক চক্ৰৰ পৰা বহু দুখ কষ্ট যাতনা যন্ত্ৰণা ভোগ কৰি আহি এতিয়া অপবৰ্গ যজ্ঞ নৰতনু লাভ কৰিছোঁ। অপবৰ্গ মানে মুক্তিৰ যজ্ঞ, মুক্তিৰ সম্বলবিধ থকা এটা জীৱন লাভ কৰিছোঁ। সেইটো জীৱনকে কি কৈছে? মনুষ্য জীৱন বুলি কৈছে। নৰতনু অৰ্থাৎ শৰীৰ লাভ কৰা বুলি কৈছে। তে পোৱাৰ পিছত পায়া পৃথিৱীত বিষয়ত মজি ৰৈল। দেৱ দুৰ্লভ জীৱশ্ৰেষ্ঠ মানুহ হৈ জীৱন লাভ কৰাৰ পিছত আমি কি কৰিলোঁ? বিষয় সংসাৰত নিমজ্জিত হৈলোঁ। অৰ্থাৎ বৈষয়িক সুখতে আমি আসক্ত হৈ থাকিলোঁ। আমি হৰি সেৱা হৰি ভজনা এৰি আমি কেৱল সংসাৰজনিত আয়াজাত কৰি থাকিলোঁ। সেইটোকে কৈছে ইটো খেদ হৰি সেৱাতে যি। মাধৱদেৱে কৈছে এইটোৱে মোৰ এটা খেদ জন্মিছে যে হৰি সেৱা এৰি আপোনাকো আত্মঘাত কৰি নিজক নিজে আপোনঘাত কৰিলে। আপোনঘাত কৰা মানে সি আকৌ 84 লক্ষ জনিত নিকাৰ ভোগ কৰিব লাগিব। এইটোকে আত্মঘাত কৰা বুলি কৈছে। সিটো মহাপাপী আপুনি বঞ্চিত হৈল আৰু নিজেই নিজক বঞ্চনা কৰিবলৈ লোৱা হ'ল। গতিকে আমি এই যে নৰ শৰীৰ লাভ কৰিলোঁ, মনুষ্য জীৱন লাভ কৰিলোঁ, সেই কথাটোকে গুৰুজনাই কৈছে কত তপসাই নৰতনু পায়। বহু তপস্যাৰ ফলতহে নৰতনু লাভ কৰিব পৰা যায়। কিন্তু ভকতি বিনাই ব্যৰ্থ হৈ যায়। যদি ভকতি নাথাকে তেনেহ'লে এই মানুহ জীৱন ধৰাৰ কোনো অৰ্থ নাথাকিব বুলি কৈছে। তে মানুহ জীৱনটো যে আমি লাভ কৰিছোঁ, ভাগৱতে কৈছে যে নৰ শৰীৰ ৰকজিবে তেৱেই পাৱে লাভ। শতকোটি জন্মান্তৰে হৈয়ে মহাভাগ, কোটি কোটি জন্মান্তৰৰ ভাগ্যৰ বলত নৰ শৰীৰ লাভ কৰিলোঁ। নৰ শৰীৰ লাভ কৰাৰ পিছত তাতে মোৰ দয়া যেবে ভৈল যাক প্ৰতি। আৰু সেই নৰ শৰীৰ ধাৰণ কৰা সেই লোকসকলৰ প্ৰতি যদিহে মোৰ দয়া হৈছে, তেতিয়াহ'লে সেই দয়ালু ব্যক্তিজনে আমাক ভকতি কৰিব পাৰে। তাতে যেবে মোৰ দয়া ভৈল যাক প্ৰতি, সেয়েহে কৰিব পাৰে আমাতো ভকতি, সেইজনেহে আমাক ভকতি কৰিব পাৰে। গতিকে আমাক ভগৱন্তই দয়া কৰিছে, কৃপা কৰিছে। কৃপা কৰোণাৰ গুণে আমাক মানুহ জীৱন দিছে, মনুষ্য জীৱন দিছে। এই মনুষ্য জীৱন পোৱাৰ পিছত আমি যদি হৰিক চিন্তা নকৰোঁ, ঈশ্বৰ সেৱা ঈশ্বৰ ভজনা নকৰোঁ, তেতিয়াহ'লে অকল বিষয় বাসনাতে নিমজ্জিত হৈ থাকোঁ, তেতিয়াহ'লে আমাৰ জীৱন কি হ'ব? এই বিষয় সংসাৰৰ দুখ যাতনা যন্ত্ৰণা ভোগ কৰি থাকিব লাগিব। সেইকাৰণে ভাগৱত শ্ৰৱণ কৰি ভাগৱতৰ জৰিয়তে আমাৰ জীৱনটোক চাব লাগিব। আমাৰ জীৱনটো এই যে মানুহ জীৱনটো পালোঁ আৰু যে আমি পাম তাৰ আশা কৰিবৰ কাৰণে আমি যে জীৱন আৰু মানুহ জীৱন লাভ কৰিব পাৰিম সেইটো আশা কৰিব মানা কৰিছে। আমাক গুৰুজনাই কৈছে যে আমি এই মানুহ জীৱন পালোঁ, যে এই মানুহ জীৱন পোৱাৰ পিছত আৰু কি মনুষ্য হইবা এৰা ইটো আশ। জানি হৰি ভকতিক কৰিও অভ্যাস আৰু কি মনুষ্য হইবা এৰা ইটো আশ। আৰু যে মনুষ্য জীৱন পাবা এইটো আশা এৰি দিয়া। কাৰণ মনুষ্য জীৱন বহু ভাগ্য পুণ্যৰ বলত পোৱাৰ পিছত ঈশ্বৰ সেৱা নকৰোঁ যদি, ঈশ্বৰ ভজনা নকৰি যদি আমাৰ জীৱন অৱসান ঘটাও, মৃত্যুবৰণ কৰোঁ, তেতিয়াহ'লে আকৌ আমি 84 লক্ষ জনীলৈ স্থাবৰং বিংশতে লক্ষং জলজ নৱলক্ষকম কুৰ্মস্ব নৱলক্ষংশ দশলক্ষংশ পক্ষিণা চতুৰ্লক্ষং ত্ৰিংশ লক্ষংশ পশুনাংশ চতুৰ্লক্ষংশ বানৰাতত মনুষ্যতং প্ৰাপ্য ইয়ৎ কৰ্মাণি সাধয়েৎ। এনেদৰে 84 লক্ষ জনীত আমি আয়াজাত কৰিব লাগিব। গতিকে আমি ভাগৱত শ্ৰৱণ কৰি আমি আকৌ যাতে সেই 84 লক্ষ জনী নিকাৰ ভোগ কৰিব নালাগে, তাৰ কাৰণে গুৰুজনাই আমাক সুন্দৰ ব্যৱস্থা দিছে। শ্ৰৱণ কীৰ্তন ধৰ্মৰ জৰিয়তে আমি ভকতিৰ জৰিয়তে আমি বৈকুণ্ঠক লাভ কৰিব পাৰোঁ। এই কথা গুৰুজনাই দশমত কৈছে, দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত গাৱ নাম গুণ গীত কৰিয়া একান্ত চিত তেবে থান পাইবা বৈকুণ্ঠ
আমি বৈকুণ্ঠ পামেই সেইকাৰণে কৈছে শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠ যায় ধৰ্ম অৰ্থ কাম মুখ্য সবেই ইয়াতে পায় ইয়াতে আছে বৈকুণ্ঠক পাব পৰা পথ আমাক গুৰুজনাই দেখুৱাই থৈ গৈছে যে ইয়াত আমি ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে সেই বৈকুণ্ঠ লাভ কৰিব পাৰিম গতিকে হে বাপ আই মাতৃসকল আপোনাসৱৰ আজ্ঞা আৰ্থিক অনুমতি লৈ আমি ভাগৱত পাঠৰ আসনত উপবিষ্ট হৈছোঁ এতিয়া অকণমান সময় আমি ভাগৱত পাঠৰ মাধ্যমেৰে অকণমান কৃষ্ণ কথা হৰি কথা আলাপন কৰিব বিচাৰিছোঁ আপোনাসৱ বাপ আই মাতৃ সমস্তই আমাক এতিয়া অনুমতি প্ৰদান কৰক আমি ক'ত পাঠ কৰিম আপোনাসৱৰ আজ্ঞা অনুমতি পালে আমি তেনেদৰে পাঠ এটি আমি পঢ়াৰ কাৰণে বা আলোচনা কৰাৰ কাৰণে আগবাঢ়িম কৃষ্ণ বাপসকল কৃষ্ণ বাপসকলে আমাক জনাওক আমি ক'ত পাঠ কৰিম কৃষ্ণ কৃষ্ণ বাপ সমস্ত আমি আপোনাসৱৰ আজ্ঞা আশা কৰিছিলোঁ যদিও আপোনাসৱে আমাক অৱগত নকৰিলে যেই নহওক আমি আজি আমাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি পাঠ ভাগি কৰিব লাগিব বহুত বেছি সময় আমি নাপাম আপোনাসৱে দূৰ দূৰণিৰ পৰা আহিছে যাবগৈ লাগিব আমিও যাব লাগিব গতিকে আমি এনেকুৱা এটা অধ্যায় আমি আলোচনা কৰিম যাতে অধ্যায় ভাগি সমাপন কৰি একেলগে কথাখিনি কৃষ্ণ কথা হৰি কথাখিনিও আলাপন কৰিব পৰা যায় গতিকে তেনে এটা অধ্যায় আমি ইয়াত মানে পাঠ কৰিম বুলি ভাবিছোঁ এয়া ভাগৱতৰ প্ৰথম স্কন্ধৰ শেষৰ যিটো অধ্যায় এই শেষৰ অধ্যায় ভাগিকে আমি পাঠ কৰিব কাৰণে আগবাঢ়িছোঁ হ'বনে বাপসকল কৃষ্ণ কৃষ্ণ ঔ হৰি ঔ হৰা হেৰা শুনিও সভাসদ ও মহাভাগৱত পদ কৃষ্ণ কথা পৰময় অমৃত ভুকুটি মুকুটি যত হবে হুৱে উপগত ইহ পৰলোকে মহাহিত পূৰ্বতন জানৈ কেবে পৃথিৱীত শোক দেৱে অলি যুগে কৰিলা প্ৰচাৰ বিচাৰি নিশ্চয় কৰি পিয়া ককল মহা মহা ভাগ্য আছে যাৰ ইৰা সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰ তত্ত্ব কৃষ্ণে পৰম ইষ্ট দেৱ পূজৈ যাক ব্ৰহ্মাৰে কোননো পামৰণৰে তাংক আখি নকৰিবে
হি যাৰ নাম ললে মাত্ৰ যজ্ঞ কৰিবাৰ পাত্ৰ ইয়াতিম লেছ অন্ত্যজাতি নভোজিয়া এন দেৱ অয়ানকে শেষৰ সেৱ সিজন জানা আত্মঘাতী সিজন জানা আত্মঘাতী কৃষ্ণ দেৱবাপসকল আই মাতৃসকল আমাৰ কৃপালু গুৰুজনাই ভাগৱতৰ প্ৰথম স্কন্ধৰ শেষৰ যিটো অধ্যায় এই 19 নম্বৰ এই অধ্যায়টিত আমাক প্ৰথম স্কন্ধৰ সাৰ মৰ্ম কথাখিনি সাৰ তত্ত্ব কথাখিনি আমাক উপলব্ধি কৰিবৰ কাৰণে উপদেশ বাণী প্ৰদান কৰিছে গুৰুজনাৰ এয়া মহাবাণী আমাক কৈছে যে শুনিওক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা পৰম অমৃত হে সভাসদসকল সৎ মানে সৎভাৱে জীৱন যাপন কৰা সভা মানে সভাত সৎভাৱে থকা লোকসকলক সভাসদ বুলি কয় আমাক সকলোকে সভাসদ বুলি সম্বোধন কৰি গুৰুজনাই কৈছে যে এই মহাভাগৱতৰ পদ হে সভাসদসকল এই মহাভাগৱতৰ পদ মানে হৈছে কৃষ্ণ কথা আকৌ পৰম অমৃত কথা কৃষ্ণ কথা আমি শ্ৰৱণ কৰিলে আমি অমৃত পান কৰাৰ লেখীয়া হ'ব অমৃত পান কৰিলে অমৰ হয় আমি কৃষ্ণ কথা অমৃত পান কৰিলে আমাৰ এই সংসাৰত আকৌ জন্ম মৃত্যু হ'ব নালাগে তাৰমানে আমি অমৃতৰ ওচৰলৈ যাব পাৰিম সেইকাৰণে শুক্ল যজুৰ্বেদত কৈছে শ্ৰীনন্তু বিশ্বে অমৃতাস্য পুত্ৰা আজে ধামানি দিব্যানি তস্তু বেদামেতং পুৰুষম মহান্ত আদিত্য বৰ্ণম তমস পৰস্তাত তমেব বিদিতাতি মৃত্যুৰ মেতি নান্যং পন্থা বিদ্যইতে হয় নাই আৰু তাকে কৈছে দিব্য ধামবাসী অমৃত সন্তান হৱে শুনা হৈ সাৱধান জানিবা নিশ্চয় মই তিমিৰ অতীত সেই জ্যোতিৰ্ময় পুৰুষ মহান জানিলে মানৱে যাক বিধিৰ কিংকৰ গুচে নাথাকিবে মৰণৰ ভয় কহিলো ধুৰুপসাৰ মৃত্যু ভয় তৰিবাৰ আন পন্থা আৰ নাই তাৰমানে আমাক বেদেও কৈছে যে আমি সকলোবিলাক অমৃতৰ সন্তান তাৰমানে আমি অমৃতৰ পৰা আহিছোঁ অমৃত কোন পৰম ব্ৰহ্ম পৰম ঈশ্বৰ ভগৱন্ত তেওঁৰ জন্ম নাই তেওঁৰ মৃত্যু নাই নাহি জন্ম তোমাৰ থাপি জন্ম ধৰা সহি জন্মে জীৱৰ জনম দূৰ কৰা এই যে কৃষ্ণ অৱতাৰ হ'ল এই জন্মটো কিয় হ'ল তাৰমানে আমাৰ জনম দূৰ কৰিবৰ কাৰণে জন্ম নিবাৰণ কৰিবৰ কাৰণে তেওঁ অৱতাৰ লৈছে কিন্তু তেওঁৰ জন্মও নাই তেওঁৰ মৃত্যুও নাই সেইজন পৰম অমৃত পৰম ব্ৰহ্ম পৰম ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ কথা যদি আমি শ্ৰৱণ কৰোঁ কীৰ্তন কৰোঁ তেতিয়াহ'লে আমিও অমৰ হৈ যাব পাৰিম সেইকাৰণে কৈছে কৃষ্ণ কথা পৰম অমৃত যি অমৃত পান কৰি দেৱতাসকলে অমৰ হ'বৰ কাৰণে সাগৰ মন্থন কৰিছিল সেই অমৃত কি আচলতে সেই ভাগৱতৰ নামামৃত কৃষ্ণামৃত কৃষ্ণ কথামৃত এই অমৃত পান কৰি আমি যদি জীৱন অৱসান কৰিব পাৰোঁ তেতিয়াহ'লে আমি আকৌ সংসাৰলৈ আহিব নালাগে পুনৰপি জনমন পুনৰপি মৰণম পুনৰপি জননী যঠৰে শয়নম সংসাৰজনীত অহা যোৱা কৰি থাকিব নালাগে সেইকাৰণে এই কৃষ্ণ কথা শ্ৰৱণ কৰি আমি উদ্ধাৰ হ'ব লাগিব সেইকাৰণে গীতাতো কৈছে অন্তকালেই মামেব স্মৰণ মুক্ত কলেবৰম য প্ৰজাতি নান্যত্ৰ
অৰ্থাৎ সমুদ ভাৱ জাতি নান্যস্ত্ৰ সংশয়, যে অন্তকালত অৰ্থাৎ মৃত্যুৰ সময়ত যোনে ঈশ্বৰৰ নাম স্মৰণ কৰি মৃত্যুবৰণ কৰিব পাৰে সেইজনে ঈশ্বৰৰ ৰূপ লাভ কৰিব পাৰে বুলি কৈছে। ইয়াৰ এটা উদাহৰণ দেখুৱাই থৈ গৈছে। মৰিবাৰ বেলা যিটো চিন্তিম ৰে নৰ, উপজন্তে পাৱে পাছে হেহি কলে বৰ, পুৰঞ্জনে স্ত্ৰী ৰূপ চিন্তিয়া মনত, স্ত্ৰী হুয়া উপজিলা সংসাৰ ভূমিত। পুৰঞ্জনৰ যিটো জীৱন চৰিত্ৰ আমি সকলোৱে শুনিছোঁ, হওক তেওঁ স্ত্ৰীৰ কথা ভাবোঁতে ভাবোঁতে স্ত্ৰী ৰূপ পাইছে। তেনে মৰিবাৰ সময়ত যিটো চিন্তা কৰি আমি মৃত্যুবৰণ কৰিম সেইমতে আমাৰ জীৱন হ'ব বুলি কৈছে। ঠিক যেনেকৈ ভৰতে হৰিণৰ কথা চিন্তা কৰি কৰি হৰিণৰ মায়াত আবদ্ধ হৈ কোনে খুৱাব কোনে ধুৱাব বৃদ্ধ অৱস্থাত তেওঁ মৰাৰ পিছত হৰিণৰ কি হ'ব এই ভাৱতে চিন্ততে তেওঁৰ যেতিয়া জীৱন অৱসান ঘটিল, তাৰপিছত তেওঁ আকৌ হৰিণী জন্ম পালে। এই কথাটো ভাগৱতে আমাক দেখুৱাই থৈ গৈছে। তাৰমানে সেইকাৰণে আমি অমৃত পান কৰিব লাগে। পৰম অমৃত কি? কৃষ্ণ কথা অমৃত। গুৰুজনে কৈছে, হে সভাসদসকল, মহাভাগৱতৰ পদ মানে হৈছে কৃষ্ণ কথা, আৰু কৃষ্ণ কথা আকৌ অমৃত কথা। কৃষ্ণ কথা পান কৰিলে ন মৃত সমান অমৃত। মৃত নহয়, মৃত্যু নহয়। আমাৰ মৃত্যু নহয় মানে কি? ঈশ্বৰৰ স্থানলৈ যাব পাৰিম, ভগৱন্তৰ স্থান প্ৰাপ্ত হ'ব পাৰিম। কিন্তু ভগৱন্তৰ স্থানলৈ যাব পাৰিলে আকৌ জন্ম মৃত্যুৰ চক্ৰত ঘূৰিব নালাগে। কিন্তু তাকে নকৰি যদি আমি স্বৰ্গলৈ যাওঁ, স্বৰ্গৰ পৰা আকৌ স্বৰ্গৰ ভোগ শেষ হ'লে আকৌ নৰকলৈ আহিব লাগিব। সেইকাৰণে আমাক ভাগৱতে সিদ্ধান্ত দিছে যে আমি ঈশ্বৰৰ নাম অমৃত পান কৰি আমি অমৰত্ব প্ৰাপ্তি হ'ব লাগে আৰু আমি ঈশ্বৰৰ স্থানলৈ যাব লাগে। সেইকাৰণে কৈছে, কৃষ্ণৰ স্থানক যত্নে চলিও হাঞ্চিও পুণ্যৰ দাম, কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। কৃষ্ণৰ স্থানলৈ গৈ কৃষ্ণ কথা শুনি আমাৰ পুণ্য জমা কৰিব লাগে, আৰু এই পুণ্য জমা কৰাৰ কাৰণে ইয়াক সুযোগ আমাৰ সুবিধা মিলিছে। গতিকে কৃষ্ণ কথা অমৃত পান কৰিলে কি হয়? ভুকুটি মুকুটি যত সবেই হৈ উপগত। ভুকুটি মানে আমি যিমান দিনলৈ জীয়াই থাকিম আমাৰ ভোগ আছে। জন্মৰ দিনাৰ পৰা মৃত্যুৰ দিনালৈকে আমি ভোগ কৰিম। আমাৰ ভোগবিলাক কি কি? আমি সুখো ভোগ কৰিব পাৰোঁ, দুখো ভোগ কৰিব পাৰোঁ। ভোগ ভোগেই। কোনোবাই সুখ ভোগ কৰিছে যদি প্ৰথমতে পিছলৈ আকৌ দুখ ভোগ কৰিব লাগিব। কোনোবাই প্ৰথমতে যদি দুখ ভোগ কৰিছে পিছলৈ আকৌ সুখ ভোগ কৰিব পাৰিব। সেইকাৰণে এই সুখ ভোগৰ টোপোলা আমি লৈ আনিছোঁ, আমি ভোগ কৰিবই লাগিব। কাৰণ আমি আমাৰ জন্মত তিনিটা কৰ্মৰ বান্ধনত বান্ধ খাই আছোঁ: প্ৰাৰব্ধ, আৰব্ধ, অনাৰব্ধ। পূৰ্ব জন্মৰ কৰ্মৰ সঞ্চিত ফল আৰব্ধ কালত ভোগ কৰিব লাগিব, আৰু আৰব্ধ কালৰ সঞ্চিত ফল অনাৰব্ধ কালত ভোগ কৰিব লাগিব। সেইকাৰণে ভুকুটি আমাৰ ভোগটো কেনেকুৱা হ'ব লাগে, আৰু এই ভোগটো আমি জীৱন উপভোগ কৰি জীৱন জীয়াই থকাৰ দিনালৈকে আমি কেনেধৰণে জীৱন নিৰ্বাহ কৰিব লাগে সেই কথাষাৰ গুৰুজনে আমাক উপদেশ বাণীত কৈছে যে কৃষ্ণ কথা অমৃত পান কৰি তুমি এই সংসাৰত ভোগ কৰি যোৱা। তুমি জীয়াই আছা, জীয়াই থাকিবই লাগিব। তুমি সুখো ভোগ কৰিব পাৰিবা, দুখো ভোগ কৰিব, কিন্তু কৃষ্ণৰ নাম লৈ পেলাই সুখে দুখে মুখে জনো চাৰ ৰাম নাম। সুখতো দুখতো কেৱল ঈশ্বৰৰ নাম তুমি কেতিয়াও নেৰিবা। এই নাম লৈ পেলাই তুমি তোমাৰ জীৱন আগবঢ়াই লৈ যাবা। আৰু তেনেদৰে তুমি ভুকুটি আৰু মুকুটি, মুকুটি মানে মুক্তি, জীৱন অৱসানৰ পিছত আমাৰ মুকুতি হয়, মোক্ষ প্ৰাপ্তি হয়। গতিকে মুক্তিৰ কথাটো আমি ঈশ্বৰৰ নামৰ জৰিয়তে সম্ভৱ কৰি তুলিব পাৰিম। সেইকাৰণে আমাক গুৰুজনাই কৈছে, বিষ্ণুময় দেখৈ যিটো সমস্ত জগত জীৱনতে মুকুত হয় অচিৰ কালত। আমাৰ মৰাৰ পিছত মুকুতিৰ কথাটো বাৰু আমি কোনেও গম নাপাওঁ, কিন্তু গুৰুজনে কৈছে জীয়াই থাকোঁতেও
আমি মুকুতি লাভ কৰিব পাৰোঁ, জীৱন্ত মুকুট হৈ যাব পাৰোঁ। জীৱন্ত মুকুট কেনেকৈ হ'ব পাৰি এয়া আমাক নিদৰ্শন দেখুৱাই থৈ গৈছে গুৰুজনাই। শ্ৰীৰাম এটা জীৱন্ত মুক্ত পুৰুষ আছিল, জীয়াই থাকোঁতে মুকুতি লাভ কৰিছিল। শ্ৰীৰামতে কেনেকৈ জীৱন্ত মুকুট হৈছিল এই সম্পৰ্কে গুৰুজনাৰ সেই সমসাময়িক কাহিনী গুৰুচৰিতত আছে। এবাৰ শ্ৰীৰামাতাই গুৰুজনাৰ ওচৰত ভাগৱত কথা শুনি আছিলে। ভাগৱত কথা শুনি যেতিয়া ভাগৱতৰ সামৰণি হ'ল, ভকতসকল নিজ নিজ বাহালৈ গ'ল। শ্ৰীৰামাতাই সেইদিনা যোৱা নাছিল। বহু সময় ধৰি শ্ৰীৰামাতাই ৰখি থকাৰ কাৰণে সন্ধিয়া লাগিব হৈছে। গুৰুজনাই ক'লে, শ্ৰীৰাম তুমি যে ঘৰলৈ যোৱা নাই, সকলো ভকত গুচি গ'ল, নিজৰ নিজৰ বাহালৈ গুচি গ'ল, তুমি কিয় যোৱা নাই? তেতিয়া শ্ৰীৰামাতাই কৈছে, বাপ কৃপালু গুৰু, আপোনাকে ৰৈ আছোঁ। বোলে মইতো ইয়াতেই থাকোঁ, মোৰ ইয়াতে বা, গতিকে তুমি আকৌ ইয়াতে যে ৰৈ আছা নে আজি ইয়াতে থাকিবা? বাপ কৃপালু গুৰু, আপুনি অকণমান উঠিলেহে ময়ো যাব পাৰোঁ। তেনেকৈ শ্ৰীৰামাতাই কোৱাৰ পিছত গুৰুজনাই বুজিলে, তাৰমানে গুৰুজনাই যিখন কঠত আসন গ্ৰহণ কৰে সেই কঠখনৰ মানে ধূলিখিনি জাৰি জোকাৰি টোপোলা বান্ধি শ্ৰীৰামাতাই ঘৰলৈ লৈ যায়। তাৰমানে শ্ৰীৰামাতাই এইটো কাম সদায় কৰে, কিন্তু গুৰুজনাই লক্ষ্যত পৰা নাছিল। গুৰুজনাই কোনোবা দিনা হয়তো আগতেই উঠিছিল, সেইকাৰণে তেওঁ টোপোলা বান্ধি লোৱা কথাটো বেছি লক্ষ্য কৰা নাছিল। কিন্তু সেইদিনা গুৰুজনাই কৃষ্ণৰ কথা চৰ্চা কৰি থাকোঁতে বহু সময় ধৰি একে আসনত থাকিল কাৰণে শ্ৰীৰামাতাও ৰৈ থাকিল। গতিকে গুৰুজনা উঠাৰ পিছত শ্ৰীৰামাতাই তেনেকৈ গোটেই ধূলিখিনি টোপোলা কৰি লৈ গ'ল। লৈ যোৱাৰ সেইদিনা তেওঁ ৰৈ থকাৰ কাৰণে গুৰুজনাই ক'লে, আজি তুমি বাৰু আমাৰ ইয়াত একেলগে থাকিব পাৰিবা, ইয়াতে থাকা। গুৰুজনাই তেনেকৈ কোৱাৰ পিছত শ্ৰীৰামাতাই গুৰুজনাৰ লগত একেলগে থাকিল। ৰাতি শয়ন কৰা মুহূৰ্তত গুৰুজনাই সুন্দৰভাৱে আহাৰ গ্ৰহণ কৰি শ্ৰীৰামাতাক থকাৰ সুবিধা কৰি দিলে। দিয়াৰ পিছত শ্ৰীৰামাতাই ৰাতি ঠিক এক প্ৰহৰ গ'ল, তেওঁ মানে ৰাম ৰাম বুলি উচ্চাৰণ কৰে। ৰাম নাম সঘনে তেওঁ লৈ থাকে। লৈ থকাৰ কাৰণে গুৰুজনাই ভাবিলে আজি শ্ৰীৰামৰ ভাল টোপনি অহা নাই, সেইকাৰণে উজাগৰে থাকি ৰাম নাম লৈ আছে। এনেকৈ গুৰুজনাই চিন্তা হৈ শ্ৰীৰামাতাক মাতে, শ্ৰীৰাম, আৰু লগে লগে শ্ৰীৰামাতাই, বাপ কৃপালু গুৰু মোক মাতিছে, বোলে তোমাৰ আজি ভাল টোপনি হোৱা নাই নেকি? শ্ৰীৰামাতাই ক'লে, মইতো টোপনিয়ে গৈ আছোঁ, সুন্দৰ টোপনি মাৰিছোঁ। বোলে টোপনি মাৰি আছা তুমি যে মুখেৰে ভৰাই আছা ৰাম 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 ৰাম। অঁ হয় নেকি বাপ কৃপালু? মইতো ক'ব নোৱাৰোঁ। এনেকৈ আকৌ তিনি প্ৰহৰ বেলি ৰাতি হৈ গ'ল, তেতিয়াও আকৌ শ্ৰীৰাম আটাই ৰাম 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 কৰি থাকে। গুৰুজনে আকৌ শ্ৰীৰামে টোপনি নোযোৱা বুলি ভাবি মাত দিয়ে, আৰু শ্ৰীৰামাতাই পটককৈ উঠি পেলাই মাতে, বাপ কৃপালু গুৰু মোক বিচাৰিছিলে, মোক মাতিছিলে, বোলে তোমাৰ ভাল টোপনি হোৱা নাই, তুমি যে এনেকৈ মুখেৰে ৰাম 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 কৰি আছা। তেতিয়া শ্ৰীৰামাতাই ক'লে যে বাপ কৃপালু গুৰু, মোৰতো ভালেই টোপনি হৈ আছে, মইতো টোপনিয়ে মাৰি আছোঁ। তাৰমানে চাওক, এই ৰাম নামত অনবৰতে অবিৰাম ৰমি থকা শ্ৰীৰামাতা সেইখিনি জীৱন্ত মুকুট। এতিয়া আমিও আমাৰ কৰ্ম জীৱনত সকলো সময়তে ঈশ্বৰৰ ভাৱনা, ঈশ্বৰৰ নাম মনৰ ভিতৰত আমি যদি অহৰ্নিশে অবিৰামভাৱে অবিৰতভাৱে লৈ থাকিব পাৰোঁ, তেতিয়াহ'লে আমিও জীৱন্ত মুকুট হৈ যাব পাৰোঁ। গতিকে গুৰুজনে কৈছে, তুমি ভুকুটি মুকুটি এই সংসাৰত ভোগ কৰিব লাগিব ঈশ্বৰৰ নামৰ জতে। সেইকাৰণে প্ৰহ্লাদক কৈছে নহয় যে কীৰ্তনে পলাইবে পাপ ছয়, ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়। যে তোমাৰ ভোগ আছে, তুমি ভোগ কৰিবই লাগিব, তুমি ৰজা হ'ব লাগিব, তোমাৰ নাতিও ৰজা হ'ব লাগিব। গতিকে তুমি মোৰ তাত লীন যাব বিচাৰিছা, তুমি লীন যাব নালাগে, কাৰণ তুমি তোমাৰ প্ৰাৰব্ধ কৰ্মৰ ভোগ লৈ আহিছা, ভোগ কৰিব লাগিব, ৰজা হ'ব লাগিব, ৰাজ্য চলাব লাগিব। কিন্তু মোৰ নাম গুণ গাই পেলাই, কীৰ্তন কৰি পেলাই, কীৰ্তনে পলাইবে পাপ ছয়, পাপবিলাক তুমি নাইকিয়া কৰিবা, আৰু ভোগ ভুঞ্জি পুণ্য কৰা হয়, তুমি ভোগখিনি ভোগ কৰি পেলাই পুণ্যবিলাক ক্ষয় কৰা, কাৰণ পুণ্যখিনিও তোমাৰ আছে, পুণ্যখিনিও ক্ষয় কৰিব লাগিব। সেইকাৰণে গুৰুজনাই কৈছে, ভুকুটি মুকুটি যত সবেই হৈ উপগত। এতিয়া কৃষ্ণ কথা শুনাৰ লগে লগে কি হ'ব, আমাৰ ভোগ বাঞ্ছাটো, আমি সংসাৰখনত জীয়াই থকাৰ সুবিধাখিনিও লাভ কৰিব পাৰোঁ, আৰু লগতে মুকুটিৰ সম্বলবিত অৰ্জন কৰিব পাৰোঁ। সকলোবিলাক উপগত হ'ব, ভুকুটিও হ'ব, মুকুটিও হ'ব। ইহ পৰলোকে মহাহিত, ইহকালতো আৰু পৰকালতো। এতিয়া বহুতে ক'ব খোজে যে ভাগৱত মৃতকৰ সন্মুখত, শয্যাশায়ী লোকৰ সন্মুখৰ কাৰণে ভাগৱত, অৰ্থাৎ যে মৃতকৰ
আত্মাৰ কল্যাণৰ কাৰণে তেওঁ যাতে ঈশ্বৰৰ নাম লৈ যাব পাৰে সেইকাৰণে তেওঁৰ ওচৰত ভাগৱত শুনোৱাৰ ব্যৱস্থা কৰা হয়। কিন্তু নহয়, ইহকালৰ কাৰণেও ভাগৱত, পৰকালৰ কাৰণেতো লাগিব। মৃত্যুৰ পিছত আমি ঈশ্বৰৰ স্থানলৈ যাবৰ কাৰণে ভাগৱত শুনিবই লাগিব। কিন্তু এই ইহকালৰ জীৱনটো সুখে শান্তিৰে আনন্দেৰে সমৃদ্ধিৰে এটা জীৱন যাপন কৰিবৰ কাৰণে আমি ভাগৱত শুনিবই লাগিব। ভাগৱত নুশুনাকৈ আমি জীৱন যদি আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে সেই জীৱনটো সাৰ্থক নহয় বুলি কৈছে। কাৰণ আমি এই সংসাৰত যে সতী সন্ততি জন্ম দিওঁ, এই সতী সন্ততিক আমি হৰিপৰায়ণ হৰি ভক্ত কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? ভাগৱত শ্ৰৱণ কৰিব লাগিব। ভাগৱতৰ মাধ্যমেৰে আমাৰ জীৱন যাপন কৰিব লাগিব। এই কথা আমি ভাগৱতৰ ৩য় স্কন্ধত পাওঁ। যেতিয়া কৰ্দম ঋষিয়ে ১২,০০০ বছৰ দিব্য হাজাৰ তেওঁ হৰিক আৰাধনা কৰি থাকিলে, হৰি আৰাধনা কৰি থকাৰ সেই মুহূৰ্তত তেওঁৰ পিতা ব্ৰহ্মাই কৰ্দম ঋষিক বিবাহ কৰাবৰ কাৰণে প্ৰস্তাৱ কৰিছিলে। কিন্তু কৰ্দম ঋষিয়ে কৈছিলে যে মই বিবাহ বাৰু নকৰাওঁ, সংসাৰত মই নোসোমাওঁ, হৰিকে চিন্তা কৰি হৰি আৰাধনা কৰি মোৰ এনেদৰে জীৱন কটাম। তেতিয়া ব্ৰহ্মাৰ কথা নুশুনা কাৰণে ব্ৰহ্মাই আৰু তেওঁৰ নিজৰ পিতাক মনুক লগাই দিলে, অৰ্থাৎ ককাকক লগাই দিলে। স্বয়ম্ভু মনুৰে পুত্ৰ ব্ৰহ্মা, ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষি। গতিকে ককাক মনুৱেও আহি বুজালে যে হে কৰ্দম, তই এটা সুন্দৰ সুস্থ সুঠাম যুৱক, ঈশ্বৰ আৰাধনা কৰিছা ঠিকেই, কিন্তু এতিয়া অকণমান সংসাৰৰ প্ৰতিও মনটোক ধাবিত কৰিব লাগে, সাংসাৰিক জীৱন যাপন কৰিব লাগে, এই সৃষ্টিৰ ভাৰসাম্য ৰক্ষা কৰিব লাগে, বিবাহ বাৰু কৰাব লাগে। কিন্তু কৰ্দম ঋষিয়ে বিবাহ কৰাবৰ ইচ্ছা কৰা নাই। সেই কথাখিনি মনুৰ আগত প্ৰকাশ কৰিলে। কৰাৰ পিছত সেই মনুৱে ক'লে যে পৰহি দিনা জগতৰ ঈশ্বৰ মহাহৰি ভগৱন্ত কৃষ্ণ এই আশ্ৰমলৈ আহিব, গতিকে তই তোৰ নিজৰ ভাৱৰ কথাখিনি প্ৰকাশ কৰিবি। আৰু ঠিক তেনেদৰে পৰহি দিনা বুলি কৈ এনেকৈ ভগৱন্ত গুচি গ'ল। আৰু তেনেধৰণে সেই চিন্তা কৰি থাকোঁতে ভগৱন্তই দৰ্শন দিলে কৰ্দম ঋষিক। আৰু ভগৱন্তক দৰ্শন পাই কৰ্দম ঋষিয়ে কি বিচাৰিলে? কৰ্দম ঋষিয়ে এইটোৱে ক'লে যে প্ৰভু, মহাযোগীজনে যাক নেদেখয় সাক্ষাতে প্ৰত্যক্ষ হ'লো হেন কৃপাময়। মহাযোগীসকলে যাক ধ্যানতো দেখিবলৈ নাপায়, সেইজন হৰিপ্ৰভু ভগৱন্ত আজি মোৰ সন্মুখত উপস্থিত হৈছা। গতিকে তথাপিতো ভাৰ্যা বিহা কৰিবা ক মনে, কৰিলোঁ উপাসা মই তোমাৰ চৰণে। গতিকে মোৰ পিতা মোৰ ককাই মোক বিবাহ কৰাবৰ কাৰণে কৈছে, কিন্তু মই বিবাহ কৰাবৰ মন মেলা নাই যদিও প্ৰভু তুমি সাক্ষাৎ উপস্থিত হৈছা যিহেতু মোৰ এটা মন বাৰু মই কৰিছোঁ, কিন্তু তজু অনুৰূপে মোৰ ভাৰ্যা ইচ্ছা আছে, মোৰো অনুৰূপে মোৰ ভাৰ্যা ইচ্ছা আছে, এতিক্ষণে মোক আংক দিয়া মুখ্য দিবা পাছে। গতিকে মই মোৰ নিজৰ জীৱনশৈলীৰ নিচিনা এগৰাকী ভাৰ্যা বিচাৰোঁ। মই যেনেকৈ হৰি ভক্ত ঈশ্বৰৰ ধ্যানত নিমগ্ন হৈ থাকোঁ, মই বিবাহ কৰাবলগীয়া ভাৰ্যাগৰাকীও যদি তেনেকুৱা হয় তেতিয়াহ'লে মই বিবাহ কৰাম, নহ'লে মই সংসাৰত নোসোমাম। এনেকৈ কোৱাৰ পিছত ভগৱন্তই ক'লে ঠিকেই আছে বাৰু, যে তুমি তোমাৰ মনোগত ভাৱনাৰ জৰিয়তে তুমি বিবাহ কৰাব পাৰিবা। আৰু হয়ো হয়, তাৰে 3 দিন পিছত স্বয়ম্ভু মনুৱে তেওঁৰ কন্যা দেৱহূতিক লগত লৈ মানে কৰ্দম ঋষিৰ আশ্ৰমলৈ গৈছে আৰু কৰ্দম ঋষিক সেই দেৱহূতিক বিবাহ দিলে। দুয়োৱে এনেদৰে সংসাৰত আবদ্ধ হ'ল। কৰ্দম আৰু দেৱহূতিয়ে বিবাহ পাশত আবদ্ধ হৈ এনেদৰে তেওঁলোকৰ সংসাৰলৈকে 9 গৰাকী কন্যাৰ জন্ম হ'ল আৰু শেষত এজন পুত্ৰৰ জন্ম হ'ল, যিজন পুত্ৰৰ নাম কপিল ভগৱান। গতিকে কপিল ভগৱানক জন্ম দিবৰ কাৰণে তেওঁলোকে কেনেকুৱা আধ্যাত্মিক জীৱন যাপনৰ জৰিয়তে ঈশ্বৰ ধ্যান আৰাধনাৰ জৰিয়তে জীৱন যাপন কৰি পেলাই এনেধৰণৰ এটি সন্তান জন্ম দিব পাৰিছে, সেই কথাটো আমিও মনত ৰাখিব লাগিব। আমিও এই সংসাৰ